নমস্কাৰ দুপৰীয়া বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ অদম্য সাহস আৰু বয়সে হাৰ নমনা ৭০ এজন কৃষক আৰু কৃষি কৰ্মই স্বাৱলম্বিতাৰ পথ বাছি লৈছে এজন বৃদ্ধ কৃষকে বৃদ্ধগৰাকী হৈছে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰণি বৰজান গাঁও টুকেশ্বৰ ফুকন বৃদ্ধ কৃষকগৰাকীয়ে ৪ বিঘা ৪ ডোচা মাটিত নেমু আৰু তামোল খেতি কৰি যথেষ্ট সমাদৰ লাভ কৰিছে তেওঁ নেমু আৰু তামোল বিক্ৰী কৰি বছৰি ৭০-৮০ হাজাৰ টকাকৈ লাভৱান হৈছে আৰু এদৰে এটা কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে এজন ৭০ কৃষকে আৰু কৃষি কৰ্মৰ জৰিয়তে তেওঁ যথেষ্ট লাভৱান হৈছে আৰু ধেমাজিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ললিত শইকীয়াই নেমু আৰু তামোলৰ ভিতৰতে আছে কিমান বিঘা কৰিছে ৪ বিঘা ৪ ডোচা মাটি আছে আচ্ছা বিক্ৰী ক্ষেত্ৰত কোনে পঠায় সামগ্ৰীসমূহ চিলাপথাৰতে বেছিভাগ চলি থাকে আঁতৰলৈ যাবলৈ মোৰ যোগাযোগো নাই পকে ধেমাজি ফালৰ পৰা বেপাৰী কেতিয়াবা আহে আহিলে নিয়ে ইয়াৰ পৰা কিমান ইনকাম হয় আপোনাৰ মাহ বা বছৰত মাহ বছৰৰ হিচাপ নেমু কথাটো নেজানো মানে পাই থাকোঁ খাই থাকোঁ খৰচ কৰি থাকোঁ আমাৰ তেনেকৈ হিচাপ নাই কিন্তু তামোলত ৬৫-৭০ হাজাৰ ভিতৰত আহে চৰকাৰ ঘৰৰ পৰা কিবা পাইছেনে বৰ্তমান চৰকাৰ ঘৰৰ একো নাই মই বিচৰাও নাই আৰু নেজানো ক'ত কাৰ লগত কেনেকৈ যোগাযোগ কৰিব লাগে যিহেতু আপোনাৰ এক প্ৰশংসনীয় পদক্ষেপ এই বয়সত আপুনি যিসকল উঠি অহা নৱপ্ৰজন্ম আছে এইসকলক আপুনি কি জনাব আহ্বান জনাব বহু মানুহক মই আদৰ্শ দি থাকোঁ মোৰ পৰা নেমু পুলি বহুত নি আছে এই শ হিচাপত নিয়ে প্ৰতি খত ১,০০০ টকা পতা দিয়ে পৰৱৰ্তী খবৰ ধুবুৰীৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় ১ টন অবৈধ ধপাত জাপুচাৱাৰীৰ দ্বিতীয় খণ্ডৰ ৰাছিদুল হকৰ গৃহৰ পৰা উদ্ধাৰ কৰা হয় এই ধপাতৰ বস্তাসমূহ অৱশ্যে এই ব্যৱসায়ৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে এই দুষ্ট চক্ৰই বংগৰ পৰা অবৈধভাৱে ধপাতসমূহ কঢ়িয়াই আনি জাপুচাৱাৰী আৰু ভামনভাঙাৰ বিভিন্ন ব্যক্তিৰ গৃহত ৰাখে আৰু ইয়াৰ পিছতে সুযোগ বুজি বিভিন্ন সৰু সৰু গাড়ীৰে ধপাতসমূহ বিলাসীপাৰা আৰু কোকৰাঝাৰলৈ প্ৰেৰণ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে আৰু এই অভিযোগ উত্থাপন হৈছে শনিবাৰে আগমনী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰায় ১ টন অবৈধ ধপা জব্দ কৰিবলৈ সক্ষম হয় আৰু ধুবুৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে দীপ মহন্তই খুনি ভিতৰত তামুকৰ গাড়ী তামুকৰ মানে বস্তা এখন ঘৰত লোড কৰি ৰাখিছে আমাৰ পুলিচে তাকে মোৰ ভিডিবিক মাতি আনি ৰেড কৰি এই মালবিলাক ওলাই লৈছে এই বহুত এখন ঘৰ গোটাই ঘৰ ভৰ্তি মাল দুলৰ ঘৰ হয় কি আছে বস্তাবিলাকত তামুক আছে গাঞ্জা সাঞ্জা কি আছে আমিতো বস্তা খোলা নাই এনে বস্তাৰ মুখখন বান্ধাই আছে এতিয়ালৈকে আনহাতে কৃষকৰ মুখত হাঁহি বিৰিঙাইছে মাজুলীৰ কিষাণ মৰ্চাই মাজুলীৰ বানবিধ্বস্ত কৃষকক মাজুলী কিষাণ মৰ্চাই বিতৰণ কৰিলে কঠীয়া তিনিটাকৈ বানপানীয়ে মাজুলীৰ বহু কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছিল আৰু বহু আশাৰে শালি ধানৰ কঠীয়া পৰাৰ পিছত ভয়াৱহ বানপানীয়ে শালি ধানৰ কঠীয়াসমূহ নষ্ট কৰাত মূৰে কপালে হাত দিব লগা হৈছিল এইসকল কৃষকে আৰু এইসকল কৃষকৰ কাষত থিয় দিছে কিষাণ মৰ্চাৰ লোক আৰু কৃষি বিভাগৰ লোকসকল আৰু মাজুলীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰাঞ্জল খাউণ্ডে ভকত চাপৰি এজন কৃষক সাধাৰণ কৃষক বুলি কৈছোঁ কাৰণ অসমত বৰ্তমান 4টাকৈ বানপানী হৈছে 4টা বানপানীয়ে কৃষকসকলৰ কৃষিভূমি পানীয়ে সৰ্বশান্ত কৰিছে তাৰ পাছত মাজুলী জিলা কিষাণ মৰ্চাৰ উদ্যোগত এই কৃষিভূমিসমূহ পুনৰ উজ্জীৱিত কৰাৰ কাৰণে যি কঠীয়া দি ৰাইজক দিছে মানে সেই কঠীয়া আজি মই পাবলৈ মাজুলী জিলা কিষাণ মৰ্চাই যোৱা বছৰৰ দৰে ডিজাষ্টাৰ মেনেজমেণ্ট কমিউনিটি নাৰ্চাৰী 5টা এলেকাত কৰিছিলোঁ মাজুলীত টোটেল 19টা এলেকাত মুঠ 70 হেক্টৰ কমিউনিটি নাৰ্চাৰী কৰা হৈছিল আৰু এতিয়া আমি বানপীড়িত এলেকাত বিশেষকৈ ভকত চাপৰি কৰতিপাৰ বৰমুকলি শ্ৰীলুইত চিলাকলা এনে বিভিন্ন আমি মানে বান সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ পথাৰ দখলৰ উদ্দেশ্যে গ্ৰহণ কৰিছে পথাৰ বলক কাৰ্যসূচী আত্মনিৰ্ভৰ অসম গঢ়া উদ্দেশ্য লৈছে কলিতা ছাত্ৰ সন্থাই ৰাজ্যৰ পথাৰ আৰু বজাৰ বহিৰাগতৰ কবলৰ পৰা মুক্ত কৰি কৃষিভূমি আৰু বজাৰ নিজৰ দখললৈ আনিবলৈ কলিতা ছাত্ৰ সন্থাই ৰাজ্যত আৰম্ভ কৰিছে কৃষি বিপ্লৱ সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক দীপাংকৰ কলিতাৰ নেতৃত্বত নলবাৰী কলিতা ছাত্ৰ সন্থাৰ বিষয়ববীয়া যতীন কলিতা জয়ন্ত কলিতা আৰু স্থানীয় ৰাইজৰ সহযোগত জিলাখনৰ
সন্ধ্যাত 100 বিঘা মাটিত সংগঠনটোৱে আৰম্ভ কৰিছে শালি ধানৰ খেতি আৰু নলবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই। শাওণ মাহত চলি থকা যি পথাৰলৈ বলক শীৰ্ষক কাৰ্যসূচী সেই কাৰ্যসূচীৰ অধীনত যোৱা 6 আগষ্টৰ পৰা আমাৰ গোটেই ৰাজ্যজুৰি পথাৰলৈ বলক কাৰ্যসূচী আৰম্ভ হৈছে। আমি নলবাৰী জিলাৰ পূব নলবাৰী ব্লকৰ অন্তৰ্গত সন্ধ্যা গাঁৱতো প্ৰায় 100 বিঘা মাটিত কৃষিকৰ্ম কৰা হৈছে। আমাৰ সদস্যসকলে এই কৃষিকৰ্মত আগবাঢ়ি গৈছে। আমাৰ মূল উদ্দেশ্যটো হ'ল পথাৰ আৰু বজাৰ দখল কৰা, আমাৰ যুৱচাম যাতে চাকৰিমুখী নহয় কৃষি। নাজিৰাৰ গেলেকীত সংঘটিত হৈছে এটা শোকাবহ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় এজন ব্যক্তি। মেঘা কোম্পানী নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় এই লোকজন। নাজিৰাৰ গেলেকীত সংঘটিত হোৱা এই পথ দুৰ্ঘটনা এজন লোক নিহত হোৱাৰ পাছতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি। আৰু নিহত লোকজন হৈছে গেলেকী বাৰুতিয়াৰ পূৰ্ণ গগৈ। আৰু সম্প্ৰতি মেঘা কোম্পানীৰ কৰ্তৃপক্ষই উচিত ক্ষতিপূৰণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। আৰু নাজিৰাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অংশুমান দত্তই। আপোনালোকে দেখিছে তেখেত এজন ভাল সমাজকৰ্মী আছিলে আৰু তেখেতৰ যি মৃত্যু হৈছে, মৃত্যুৰ কাৰণে আমাৰ গেলেকী অঞ্চলটো আজি মৰ্মাহত হৈ পৰিছে। আশা কৰিছোঁ যিটো কোম্পানী গাড়ীয়ে তেখেতক মানে দুৰ্ঘটনাগ্ৰস্ত কৰিলে তেখেতসকলে উচিত মানে এটা সাহায্য আগবঢ়াব তেখেতৰ পৰিয়ালবৰ্গৰ কাৰণে, কাৰণ আমি জনাত তেখেতৰ পৰিবাৰ আৰু তেখেতৰ এটা সন্তান আছে। এজন ৰোগাক্ৰান্ত লোকৰ কৰুণ গাথা। বিগত 8 বছৰে নিজৰ বিচনাখনে একমাত্ৰ সংগী তেওঁৰ। বিচনাত শুই সেমেকা চকুৰে হাতজোৰ কৰি চৰকাৰলৈ সহায়ৰ বাবে আহ্বান জনাইছে এজন লোকে। লোকজনৰ নাম হৈছে কুলেন্দ্ৰ নাথ। ঘৰ হৈছে নুনমাটিৰ মঠঘৰীয়াত। অতি দৰিদ্ৰ এই 4জনীয়া পৰিয়ালটো যোৱা 2013 চনৰ পৰাই বিচনাতে পৰি আছে। পৰিয়ালটোৰ উপাৰ্জনৰ মূল মানুহজন কেমেৰাৰ সন্মুখত হাতজোৰ কৰি চকুত অশ্ৰুসিক্ত নয়নেৰে আৰু বুকুত বহু বেদনালৈ চৰকাৰলৈ সহায়ৰ আহ্বান জনালে তেওঁ। কুলেন্দ্ৰ নাথ আছিল পেছাত এজন অটো চালক। একমাত্ৰ অটোখনক সাৰথি কৰি নিজৰ 2 কন্যা আৰু পত্নীসহ পৰিয়ালটো ভৰণ পোষণ দি আহিছিল। কিন্তু এটা পথ দুৰ্ঘটনাৰ পাছৰে পৰা শয্যাগত অৱস্থাত আছে ব্যক্তিজন, আৰু যাৰ বাবে এতিয়া সহায়ৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। আৰু নুনমাটিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জয়ন্ত দাসে। কৰিলোঁ তাৰ পৰা আনি কেনে আমি ব্যক্তিগত অশোক কৈলক দেখুৱাই আছিলোঁ। অশোক কৈলৰ পৰা মেডিচিন যিমান লিখে সিমান আমি আনিবও নোৱাৰোঁ, খুৱাব নোৱাৰোঁ, টকা পইচাৰ অসুবিধা। অলপ চলপ আনো, অলপ চলপ খাই এনেকুৱাকৈ আমি জীয়াই আছোঁ। আৰু মেডিচিন কিনিব পৰা অৱস্থা নাইয়ে এতিয়া বৰ্তমান। চৰকাৰৰ ফালৰ পৰা আমি একো পোৱা নাই। হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, আমি একোৱে পোৱা নাই কাৰোৰ পৰা সাহায্য। চৰকাৰো পোৱা নাই, কোনো বিধায়কৰো পোৱা নাই। কৰিছিলোঁ কিবা কিবি আবেদন, কিবা কিবি এপ্লিকেশ্যন বহুত হেৰিটো কৰিছিলোঁ। বহুত মিনিষ্টাৰকো কেতিয়াবা এইগিলা মানে ফোন চোন যোগাই কৰিছিল, একো পোৱা নাই আমি। চৰকাৰে কি বিচাৰিছোঁ এতিয়া, আমাক যদি অকণমান সাহায্য কৰিলে হয় আমি অকণমান উদ্ধাৰ হ'লে। নুমলীগড়ত নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নহওঁতে বিধ্বস্ত হ'ল এটা পথ। ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আৰু পথছোৱা এতিয়া বিধ্বস্ত ৰূপ লোৱাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী। মাত্ৰ এটা মাহৰ পূৰ্বে নিৰ্মাণ হৈছিল পথছোৱা, কিন্তু ইয়াৰ পাছতে এতিয়া বিধ্বস্ত ৰূপ লৈছে পথছোৱাই, যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল। আৰু নুমলীগড়ৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ভৰত দাসে। 39 নং ৰাষ্ট্ৰীয় পথৰ যি চোৱা কাম কৰিলে, যি ৰাস্তা ইয়াত নিৰ্মাণ কৰিলে, অতি অধস্ত ৰাস্তা, এই মানে এম্বুলেঞ্চ এখন সোমাবৰো কোনো মানে উপায় নাইকিয়া হৈছে। আনকি মাইকী মানুহে য'ত য'ত ৰাস্তা বহি গৈছে তাত বৰষুণৰ পানী ডোঙাৰ পৰা হাত সাৰিবৰ বাবে আমি ইটা পাৰি পেলাই কিনাৰ মাইকী মানুহক অহা যোৱা কৰিবলৈ। আহিছোঁ শেষৰটো খবলৈ। জীৱনৰ সুখ বুটলিবলৈ আৰু পেটৰ তাৰণত অনেকে অনেক কৰ্মত ব্যস্ত হ'বলগীয়া হয়। এয়াই জীৱন সংগ্ৰাম। আৰু ঘাঁহ বিক্ৰী কৰি এতিয়া পেটৰ ভাত মুঠি যোগাৰ কৰিছে একাংশ লোকে। বানে ধোৱা তিয়কৰ জাজিমুখবাসীয়ে শিকিছে পৰিস্থিতিৰ সৈতে বসবাস কৰিবলৈ। বানৰ ধ্বংসলীলাই প্ৰতি বছৰে বাৰিষাত আশা শেষ কৰি নিয়ে, আৰু এইবাৰো বানে কাঢ়ি নিলে বহু লোকৰ সপোন। আৰু বানৰ পাছত এতিয়া চন পৰা পথাৰডৰাত ঘাঁহ বিক্ৰী কৰি খাদ্য যোগাৰ কৰিব লগা হৈছে এইসকল বন্যাত্ৰই। কি হৈছে এই ধানটো কৰিলেও খেতি নহৈছে,
আৰু এতিয়া কি কৰিম, দল হৈছে যে দলকে কাটি ৰাইজক নিজৰ ঘৰখন চলিবলগীয়া এটা উপায়টো পুহি আছোঁ আৰু ইমান কষ্ট মষ্ট কৰি মানে খেতি পথাৰ নাই, মানুহে চব মাৰি থৈ যায়, বাৰী ঘৰ থকা মেলা চব অসুবিধা, চলিবলৈ অসুবিধা, খেতি পথাৰ নাই, অকল ঘাঁহ কাটো আগবেলা। আৰু ইয়াৰ লগে লগে দুপৰীয়া বাতৰিৰ পৰা মই নিতুমণিয়ে বিদায় লৈছোঁ আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ।